আঁঠুৱাটো দাঙিবলৈ তাইৰ সময় নাই। বাবা আহিলি মাছ পালি নে? পালো 3 মোন। কি সঁচানে? তাৰে 25 কিলো বৰালিয়ে চব কাটা দি থৈ আহিছো। আবেলি ৰমেনে পইচা দিবহি আৰু এনেকে 5 দিন মান পালে তাৰ হৈ ভৰণা ভাগ পাতিব পাৰিম। ময়ো কিন্তু ভাওনাত ভাও কৰিম। হে আমি সেৱকীহে, আমি ৰাইজৰ সেৱা কৰিব লাগিব। ভাওনাত ভাও কৰিব নাপায় নহয়। হ'ব দেও, মন মাৰি থাকিব নালাগে। যা চাহ একাপ বনাগে। হ'ব। সি কালি ৰাতি কিবা অশান্তি পাইছিল নেকি? সদায় দেখাৰ দৰে কিবা সপোন দেখিছিল নেকি? ৰাতি মুখৰ ভিতৰতে দেখোন কিবা ভুৰ ভুৰাই আছিল। গাত শক্তি নাই নহয়, শক্তি আহিলে সপোন নেদেখা হৈ যাব। এটা কথা নহয়, কালি আপুনি যোৱাৰ পিছত আমাৰ ঘৰলৈ নামঘৰীয়া আহিছিল। তেওঁৰ মতে আমাৰ এই পুতাই কথাটো এবাৰ থানাত এবাৰ জনাই থৈ আহিব লাগিছিল। থানাত কিয়? নিয়ম আছে বোলে। হেৰ নিয়ম? ঘৰৰ ল'ৰাটো ইমান দিনৰ মূৰত ঘৰলৈ উভতি আহিছে, তাতে আকৌ কিহৰ নিয়ম? পুলিচক জনাই থলে কাগজ পাতি বনাবলৈ ভাল হ'ব। তাৰ আকৌ আধাৰ চাধাৰ একো নাই নহয়। বেবেচিয়াতে ছাৰক লগ পালো। এন্ধাৰ হোৱা বাবে ছাৰৰ লগতে গুচি আহিলো। মই তোমাৰ লগত কোনো ধৰণৰ কথা হ'ব নোখোজো। পাতিব লাগিব দেউতা। কাইলৈ পৰহিলৈ ছাৰৰ মাক আমাৰ ঘৰলৈ আহিব। বিয়াৰ কথা পাতিব। তলে তলে বহুত আগবাঢ়িলি। তুমি জেদ কৰিব পাৰিলে ময়ো পাৰিম। তোমাৰ হেতু একো নাই। তই এনেকে মন মাৰি বাহিৰত বহি আছ কিয়? ঠাণ্ডা লাগিছিলে আৰু খুৱাইছিলে। দেউতাৰক সঁচা কথা কবলৈ ভয় লগা হ'ল ন? মই ছাৰক বুজাই কম। ডাক্তৰৰ মাক কেতিয়াকে আহে আহিব লাগিব। দেউতা গ'ল নি? গ'ল। কি হ'ল আকৌ? বামতে মাছ ধৰাৰ দৰে কৰিছ যে? দেউতাই ছাৰৰ মাকক মাতিব কৈছে। কি? চাই ছাৰক বোলে ক'ব এতিয়া। হওক দে, সকলো ইমানতে ভাল হ'ল যে। চব এতিয়াও ভাল হোৱা নাই। ইমানখিনি দেউতাই মানি ল'লেই যেতিয়া, এতিয়া ডাক্তৰৰ মাক আহিলে তহঁতক বিয়াখনো মানি ল'ব দে। দেউতাইতো মানিবই, কিন্তু তুমিও মানিব লাগিব নহয়। মই আকৌ কিয় নামানিম? মইতো আগৰে পৰা বিচাৰো ডাক্তৰৰ লগত তোৰ বিয়াখন হোৱাটো। মোৰ বিয়াৰ কথা মনাটো কোৱা নাই মই। গৌৰীবক ভাল ব্যৱহাৰ কৰাৰ কথাটো কৈছো। সেইটো বেলেগ কথা। একেই কথা। যেতিয়ালৈকে তুমি মোক ভাল ব্যৱহাৰ নকৰা, মই চিন্ময় ছাৰকো ক'ম মাকক আমাৰ ঘৰলৈ আনিব নালাগে। চুলি নকটা বহুত বছৰ হ'ল নেকি বাৰু?
আমাক আকৌ পোৱাৰ শপততে চুলি কটা নাছিল যেন পাইছো। হয় নেকি? হ'বও পাৰে। হৈ গ'ল, এতিয়া চেম্পু দি ধুনীয়াকৈ মূৰটো ধুৱাই দিব। শুনিছনে? নো হৈ গ'ল। ইয়াক সেই ৰ'দতে বহুৱাই গাটো ধুৱাই থাকি যা। ঠিক আছে, ব'ল দাদা, তোক মই গাটো ধুৱাই দিম। আহ, ঐ মোহন ভাই, এই তোৰে লোৱা বুলি কনফাৰ্ম নে বাৰু? কনফাৰ্ম হ'বলৈ কিটো আছে? আগৰ ফটো চাবি, একেই নাক একেই চকু আৰু এই হাতৰ তিলটো একেই অ'। অ মা, পানী আন আকৌ। এই নিছো ৰ ল চা। আহা মা, আনিমতো। দেউতাক মাকৰ আপত্তি নাই যেন লাগিছে। ছোৱালীজনী মনটো জনা নাই। মোক বেয়া নাপায় বুলি জানো বাৰু, কিন্তু বেয়া নোপোৱা আৰু বিয়া হোৱাৰ মাজত পাৰ্থক্য আছে। হ'ব, মই কথা পাতি জনাম। সিহঁতৰ ঘৰত অলপ প্ৰব্লেম চলি আছে নবৌক লৈ। নবৌক বেয়া নহয় অ', বেলেগ মানুহে বেয়া বুলি প্ৰচাৰ কৰি ফুৰিছে। হ'ব দে, মই তোক কেতিয়া আহিব লাগে কম। তই বেছি খৰ নকৰিবি। ধৈৰ্য ফল সদায় মিঠা অ'। এই বছৰতে তই ঘৰত ধৰিবলৈ ৰেডি হৈ থাক। ছাৰ, তই ৰাখচোন মা, মোৰ বেলেগ ফোন এটা আহিছে। কোন? ছাৰ, এই চামগুৰি থানাৰ পৰা ফোন কৰিছে। ল'ৰাটো খবৰ পাইছে, অলপ কথা পাতক। ছাৰ ভালনে? মোৰ ভালেই ছাৰ। তাক থানালৈ আনিব পাৰিব নেকি? আমি যাম ছাৰ। ঠিক আছে ছাৰ, পুৱা গৈ আছো। হ'ব ছাৰ, থেংক ইউ। লওক ছাৰ, ড্ৰাইভাৰটো ঠিক কৰি থওঁ নেকি? কৈ দিয়ক। ঠিক আছে। ছাৰ, খুৰা, মই আপোনাক কল কৰাৰ কথাই আছিলে। গৰীব বদনাম কৰা ল'ৰাটোৰ এড্ৰেছ পাইছো, চামগুৰি থানাত আছে। কাইলৈ তাক পুৱাই লৈ আহিব। ধন্যবাদ ছাৰ। এইটো মোৰ দায়িত্ব খুৰা। আচলতে আপোনালোকৰ ঘৰখন এতিয়া মোৰ নিজৰ ঘৰৰ দৰে। তাকে ক'বলৈ আহিছোঁ ছাৰ। তাকে ক'বলৈ আহিছো মানে আচলতে ছাৰ, কি বুলি কওঁ মই ভাবি পোৱা নাই। আপোনাৰ লগত আমাৰ ঘৰৰ সম্পৰ্কটো নহ'ব কৈছে।
চেষ্টা কৰি আছো। মোৰ মতে ডিঙিত যিডাল কথা ক'ব পৰা নলী বা সেয়া থাকে, সেইডালত কিবা বেয়া বস্তু ফচিছে। পানীত থকা সময়ত কিবা বেয়া বস্তু সোমাই গ'ল নেকি? ঠিক নহবই নেকি? মই নোৱাৰিলে তোমালোকে গুৱাহাটীলৈ লৈ গৈছে। তাৰ ডাক্তৰে অলপ দিনতে মোৰ মতে ঠিক কৰি দিব লাগিব। কাইলৈকে লৈ যাওঁ নেকি? পাৰা, কিন্তু মোকো এসপ্তাহমান সময় দিয়াচোন। ল'ৰা আৰু অলপ সুস্থ হ'লে লৈ যাম। ভাইটি, ভাইটি, তুমি কোন মনত আছেনে? তেওঁক অলপ সময় দিব লাগিব, বুজিছে? ইমান বছৰে ধৈৰ্য ধৰিলোৱে, এতিয়া ল'ৰাটো সন্মুখত আছে যেতিয়া কিনো কথা। চাব খুৰা, মই দাদাৰ যত্ন লৈ তাক ভাল কৰি পেলাম। ঈশ্বৰে তোমালোকক সহায় কৰক। মাথো এটা কথা খেয়াল ৰাখিব, যিমান পাৰা তেওঁ ৰুমাল জেগা ৰাখিব। পাৰিলে ৰুমটোত কেৰাহী এটাতে জুই একুৰাই ধৰি দিব। হ'ব, যাচোন ভিতৰতে জুই একুৰাই ধৰি ৰাখি। হ'ব বাৰু, আপুনি কিন্তু গুচি নাযাব, চাহ একাপ খাইহে যাব। চাহ নোখোৱা হলেও হ'ল হয়, কৈছো যেতিয়া একাপ খায়ে যাম। এই চেনি নিদিয়াকে দিব দেই, জানেই নহয় মধুমেহ থকা মানুহ। ঠিক আছে, হ'ব দিয়ক। দাদাকো ভিতৰলৈ নিওঁ নেকি? নালাগে ৰবা, অলপ দেৰি ইয়াতে থাককচোন। মই আৰু পাৰিলে দুই এটা কিবা কিবি চাম। ভাইটি, কৰাচোন। ভাইটি, কৰাচোন। ডাষ্টবিন হৈ আছে। এবাৰ মাথো কোৱা। মোক ক্ষমা কৰি দিয়ক বুলি নকওঁ ছাৰ, আপোনাক কথা দিও মই না কৰিবলগীয়া হৈছে। কিন্তু ছাৰ, মোৰ ছোৱালীজনীৰ মনটো মাৰি মই নিজক কেনেকৈ উৎসাহ দিম কওকচোন। আপোনাতকে ভাল জোৱাই চাগে মই আৰু নাপাম, সেইটো মোৰ দূৰ কপাল। কিন্তু ববিতাক আপুনি ভুল নুবুজিব, আপোনাক লগ পোৱাৰ আগতেই তাই সেই ল'ৰাটোক ভাল পায়। কি নাম ল'ৰা? গুৱাহাটী। নাই সোধা নাই মই, ল'ৰাটোৰ নাম সুধিছো। কি সুধি আছো মই? ল'ৰাটোৰ নাম কি? ছাৰ, আপুনি এনেকৈ কথা কৈছে যে? কাক কেনেকৈ কথা ক'ব লাগে এতিয়া আপোনাৰ পৰা শিকিব লাগিব নেকি মই? কি নাম? চিন্ময়। উপাধি? উপাধি নাজানো, ডাক্তৰ চিন্ময় বুলি জানো। আচ্ছা, ডাক্তৰ চিন্ময়। সেইকাৰণে গুৱাহাটী ডাক্তৰ আমাৰ নগাঁৱত আহি ইমান বেছি কাম ওলাইছে। আপুনি লগ পাইছে ছাৰক? তাৰ বুলি কৈছে হ'ব লগা জোৱাই বুলি কব। আপুনি ভুল নুবুজিব ছাৰ। নুবুজো, ভুল আগতে বুজিছিলো, এতিয়া আৰু ভুল কেতিয়াও নুবুজো। পুলিচতকৈ ডাক্তৰ জোৱাই হলে অহুৰেকে সন্মানটো অলপ বেছি পাব। নাই ছাৰ, মই মোৰ সন্মানৰ বাবে এইটো কথা কোৱা নাই। মোৰ ছোৱালীজনীৰ মনটো ভাঙিব নোৱাৰিলো। আৰু মোৰ মনটো আগতে নকলে কিয় বিয়া দিব নোৱাৰিছো? মোক ফটাবলৈ বিয়া কৰি লোক দিছিল, সুবিধাবাদী আপোনাৰ। নাই নাই ছাৰ, আপুনি ভুল বুজিছে। কলোতো ভুল আগতে কৰিছিলো, এতিয়া আৰু নকৰো। অ' বৰা ছাৰ, ছাৰে মোক ভুল বুজিলে। কি হ'ল? মই একো বুজিয়ে নাপালো নহয়, কি হৈছে? চুনুকা আজিকালি খুব ফূৰ্তিত থাকে ন? হৈছেহেনে, আগতে স্কুলৰ পৰা আহি খেলিবলৈ ওলাই যায়, এতিয়া ভিতৰৰ পৰা নোলোৱাই হৈছে, ককায়েকৰ লগতে লাগি থাকে। মহাপুৰুষে কৃপা কৰক। জয় বাবা গোৰখনাথ।
মেল মেলচোন কৰচোন তোক মই মুখ মেলিবলৈ কৈছো নে তই যে জীৱনত কাম বিচাৰি নাপাও সেইটো কৈছো তই নামি আছোন তই নামি আহ কিয় নামিলে তই চুলি খদালিবি আজি চেম্পু কৰিছোৱে মই তোৰ চুলি খটালি মানে তোৰ চুলি কাটিয়ে পেলাম বেছি হা ইমান কষ্ট কৰি মায়ে জবা ফুল দি মোৰ চুলি দীঘল কৰাইছিল তোক কাটিব দিম হা মই তোৰ গোটেইকেইটা চুলিয়ে ছিঙি পেলাম মই চুলি মই এতিয়া সুধিবি আকৌ গৰিবাই কি বিচাৰে তোক কব তোকতো তাই মোক তাই কি নাই এনেই যা তই যা হেৰি চন্দন আহি আছে অলপ দেৰি ৰখো তোৰ লগৰ কেইটাও নহয় মোৰ লগৰকেইটা কি পঢ়া শুনা আধাতে এৰা এটা এটা গাধ হয় কি কলি তই গাধৰ বন্ধু গাধ খালেহে শক্তি পাবি কাইলৈ মইতো নৰসিংহ দি শিঙি মাছৰ আঞ্জা বনাই খুৱাম চাবি তোৰ ভাল হৈ যাব মুখ মেল তাৰ মাতটো ওলালে নৌকাটো পাতি দিম আৰু বৰালি মাছ 3টামান পৰিলেই হৈ গ'ল আৰু সুন্দৰ কথা ভাল হ'ব বুজিছা পিছে তুমি ভাওনা ভাগো আগবঢ়াবা বুলি শুনিছিলো দিম দিন দুটাকে গহীন সকাম বলে পাৰিবা এৰা মন কৰিলেই চন কাকুৰি মাটিটো ধন তামোল এখন লৈ আহ মই তেওঁলোকক কথাখিনি বুজাই দিলো কাইলৈ পৰা বিজেপি পাৰ্টি পুৰা এক্টিভ থাকিব মদ দেখোন আপুনি নেখাই ছাৰ কথা এটা কম কওক বেয়া নাপাব দেই মানে আপুনি জগত খোৱাৰ লগত তৰ্ক কৰি মদ খাবলৈ খুজিছে নেকি নহয় মানে অথনি জগত খুৱাই মোক কৈ থৈ গৈছিলে আপোনাক ক্ষমা খুজিছে আৰু বেয়া পাই থাকিবলৈও মানা কৰিছে তাই বেলেগৰ লগত বিয়া ঠিক আজিৰ পৰা অন্তত বিয়া কৰি নাথাকে তই মই ভাল কৰিব পাৰিম যোৱা নাই যে আপুনি যাওঁ আপুনি ববিতাক বিয়া কৰাবলৈ খুজিছিলে নেকি ভাবিছিলো কিবা ভুল কৰিলো যাওক